নমস্কাৰ ইজান নিউজৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান ষ্টুডিঅ'ত মই হাৰংগপানী ভূঞা আজি 12 ভাদ আৰু আজি 29 আগষ্ট বৃহস্পতিবাৰ লৈ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ পোৱা প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ প্ৰথমে হাতত তুলি ল'ব বিচাৰিছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন চাওঁহক অসমীয়া প্ৰতিদিন বাতৰি কাকতত কি বাতৰি প্ৰকাশ কৰা হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে দিল্লীলৈ নপঠিয়ালে 6 নম্বৰ দফা সমিতিৰ প্ৰতিবেদন উন্মুক্ত বাংলা সীমান্তৰ 4.35 কিলোমিটাৰ সদনত মন্ত্ৰী অতুল বৰাৰ উত্তৰতে ওলাল চৰকাৰৰ খিলঞ্জীয়া প্ৰীতিৰ প্ৰকৃত ৰূপ অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰাৰ পালমৰা মন্তব্য 6 নম্বৰ দফাকে ধৰি অসম চুক্তিৰ প্ৰতিটো দফাৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে উপ সমিতি গঠন কৰি আলোচনাহে কৰি আছে চৰকাৰে অতি শীঘ্ৰে বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিলে মন্ত্ৰী বৰাই শীঘ্ৰে অনুষ্ঠিত হ'ব উপ সমিতিৰ বৈঠক কংগ্ৰেছকহে দোষাৰোপ কৰি দায় কৰাৰ চেষ্টা অতুল বৰাৰ ক্ষুব্ধ কংগ্ৰেছ বিধায়কৰ তীব্ৰ প্ৰতিবাদ যি বহু চৰ্চিত 6 নম্বৰ দফা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত যি সমিতি সেই সমিতিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দিল্লীলৈ নপঠিওৱাক লৈ ইতিমধ্যে যি চৰকাৰৰ যি প্ৰকৃত ৰূপ প্ৰকাশ পাইছে বুলি অসমীয়া প্ৰতিদিন বাতৰি কাকতে আজিৰ বাতৰি শিৰোনাম প্ৰকাশ কৰিছে আৰু এটা বাতৰি বিধানসভাৰ সন্মুখতে ভূমিহীন খিলঞ্জীয়া মহিলা প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰচণ্ড স্বৰ সাধাৰণ চোৰ ধৰিব নোৱাৰা মহানগৰ আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন শিলসাকুৰ নিৰস্ত বিক্ষোভকাৰীৰ ওপৰত বৰ্বৰতাৰে জঁপিয়াই পৰিল আৰক্ষী বাহিনী মহিলাৰ কাপোৰ কানি ফালি চোচৰাই নিলে কথাই কথাই খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰৰ অসংস্কাৰী পুলিচ বাহিনীয়ে আৰক্ষীৰ গুণ্ডাগিৰিক লৈ ব্যাপক প্ৰতিক্ৰিয়া দিছপুৰ থানাত আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলাৰ গোচৰ কালি যিসকল শিলসাকুৰ যি উচ্ছেদিত লোক আছিল সেই উচ্ছেদিত লোকসকলে বিধানসভাৰ সন্মুখত প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদৰ সন্মুখতে আৰক্ষীয়ে বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনে আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি আধাৰ কাৰ্ড সম্বন্ধীয় এনআৰচিৰ সময়ত বন্ধ হৈ থকা 9,35,682 গৰাকী লোকে পাব আধাৰ কাৰ্ড সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘোষণা বন্ধ কৰি থোৱা কাৰ্ডসমূহ খুলি দিবলৈ কেন্দ্ৰই দিছে নিৰ্দেশ অসমৰ জনগাঁথনি সলনিক লৈ এপ্ৰিলত চৰকাৰে প্ৰকাশ কৰিব শ্বেতপত্ৰ এয়া আৰু এটি বাতৰি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চৰ দিছপুৰ থানাত গোচৰ সমদল কৰি গৈ দিলে এজাহাৰ মানসিক ভাৰসাম্য হেৰুৱা হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ কৰি আবদ্ধ কৰি নৰখাটো মানুহৰ বাবে ভয়ংকৰ কথা হৈ পৰিছে বুলি ঐক্যমঞ্চই অভিযোগ উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিছে এইবাৰ আনহাতে গোলাঘাটৰ ৰঙাজান বাগিচাৰ পৰিচালকক ৰাজপথত খেদি খেদি প্ৰহাৰৰ চেষ্টা শ শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াক লৈ উত্তপ্ত পৰিস্থিতি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা বিক্ষোভ ক্ষুব্ধ শ্ৰমিকৰ বিক্ৰী হোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এনৰিউ উলৰ 10খনকৈ বাগিচা এয়া আছিল অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা বাতৰিসমূহ এবাৰ হাতত তুলি লৈছো দৈনিক অসম বাতৰি কাকতখন দৈনিক অসম বাতৰি কাকততো প্ৰথম পৃষ্ঠাত অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে শিৰোনাম দিয়া হৈছে 6 নম্বৰ দফাক লৈ কেৱল লৰা ধেমালি অসম চুক্তি এনআৰচিক লৈ বিধানসভাত সৰব কংগ্ৰেছ 3 বছৰেও নহল উপ সমিতিৰ প্ৰতিবেদন এক গুৰুত্বপূৰ্ণ বাতৰি যেহেতু 6 নম্বৰ দফাক লৈ বিভিন্ন সময়ত চৰ্চা চলিছে দিল্লীলৈ প্ৰতিবেদনৰ প্ৰেৰণৰ বাবে ইতিমধ্যে হেঁচা প্ৰয়োগ কৰা হৈছে কিন্তু যি সমিতি গঠন কৰি দিছিল সেই সমিতিৰ যি প্ৰতিবেদন এতিয়ালৈকে কিন্তু দিল্লীলৈ প্ৰেৰণ কৰা নাই আৰু এই সন্দৰ্ভত সদনত মন্ত্ৰী অতুল বৰাৰ মন্তব্যক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে বহুত হল সভ্য সমাজে এনে বৰ্বৰ ঘটনা সহ্য কৰিব নোৱাৰে কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ হত্যাৰ প্ৰথম প্ৰতিক্ৰিয়া ৰাষ্ট্ৰপতিৰ দেশৰ বৰ্ধিত ধৰ্ষণ কাণ্ডত উদ্বেগ দ্ৰুপদী মুৰ্মু ৰাষ্ট্ৰপতিয়ে উদ্বেগ প্ৰকাশ কৰিছে যে এনে ধৰণৰ ঘটনা বহু হৈছে সমাজে এনে বৰ্বৰ ঘটনা সহ্য কৰিব নোৱাৰে বুলি ৰাষ্ট্ৰপতিয়ে কালি প্ৰথম প্ৰতিক্ৰিয়া দিছে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতখনে প্ৰতিবাদকাৰী মহিলাক চৰ সোধালে আৰক্ষীয়ে তদন্তৰ নিৰ্দেশ জনতা ভৱনৰ সন্মুখত শিলসাকুৰ উচ্ছেদিত পৰিয়ালৰ ভূমিৰ অধিকাৰ বিচাৰি বিক্ষোভ কালি শিলসাকুৰ যি লোকসকলে উচ্ছেদিত লোকসকলে প্ৰতিবাদ কৰিছিল আৰু এই সন্দৰ্ভতে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে 3 বছৰত 188 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ সদনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য বান নিয়ন্ত্ৰণত কংগ্ৰেছৰ তুলনাত 10 গুণ অধিক ব্যয় বিজেপি চৰকাৰৰ এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে দিল্লীৰ অনুমোদন 9,35,000 লোকে পাব আধাৰ কাৰ্ড সন্দৰ্ভত কালি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত বন্ধ কৰি ৰখা হৈছিল বায়োমেট্ৰিক পদ্ধতি আৰু ইয়াৰ পাছতে আধাৰ কাৰ্ডৰ সংযোগ বন্ধ কৰা হৈছিল আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চৰ দিছপুৰ থানাত এজাহাৰ সাম্প্ৰদায়িক মন্তব্যৰে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা, আদানীক ধনী কৰিবলৈ ডকাইতি, মীৰা বৰঠাকুৰৰ মন্তব্যৰ উদ্ধৃতিৰে এই বাতৰি প্ৰকাশ কৰা হৈছে। আৰু USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। 32 বছৰৰ পূৰ্বে জালিয়াতিৰে লৈছিল OBCৰ প্ৰমাণপত্ৰ। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতে। আৰু এবাৰ হাতত তুলি ল'ব বিচাৰিছোঁ আমাৰ অসম বাতৰি কাকতখন। আমাৰ অসম বাতৰি কাকততো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে যি মীনপালক যি মাছক লৈ যি বৰ্তমান চৰ্চা চলি আছে এই সন্দৰ্ভত। মাছ ধৰিব পাৰক নোৱাৰক ঘোলা হৈছে পানী, মীনপালক সন্থাৰ কৰ্মকৰ্তা লাচিত সেনাৰ সদস্য আটক। মুছলমানৰ সুৰক্ষা বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত বদৰুদ্দিন আজমল। বিক্ষোভকাৰীক উচ্ছেদিত মহিলাক আৰক্ষীৰ চৰ, শিলশাকুৰ লোকসকলৰ প্ৰতিবাদ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। USTMৰ স্বত্বাধিকাৰীৰ 28 বছৰ পুৰণি জালিয়াতিৰ সম্ভেদ কৰিমগঞ্জত গোচৰ ৰুজু, মহবুবুল হকৰ OBC প্ৰমাণপত্ৰ জাল দাবী মুখ্যমন্ত্ৰীয়ে দাবী উত্থাপন কৰিছে যি USTM সন্দৰ্ভত যি বিতৰ্ক সেই সন্দৰ্ভত নতুন মূৰ লৈছে। USTMৰ স্বত্বাধিকাৰীয়ে OBCৰ প্ৰমাণপত্ৰ জাল কৰিছিল বুলি অভিযোগ এতিয়া খোদ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে আমাৰ অসম কাকতত। আঘোণত ধান দাবলৈ মিয়াক নামাতিব, উজনিবাসীলৈ অসম যুৱ পৰিষদৰ আহ্বান। যিহেতু মিয়া সন্দৰ্ভত যি চৰ্চা বিতৰ্ক অব্যাহত আছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। আৰু এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ওৰাং বন অভয়াৰণ্যত। কৰ্তব্যৰত গৃহৰক্ষীক থপিয়াই নিলে বাঘে, ওৰাং অভয়াৰণ্যত ভয়ংকৰ ঘটনা, ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ। এক ভয়ংকৰ ঘটনা, বাঘে থপিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ আইনেৰে প্ৰত্যুত্তৰ মমতাৰ, বিজেপিৰ বংগবন্ধ, ৰাষ্ট্ৰপতিৰ উদ্বেগ, হিমন্ত বিশ্বৰো প্ৰতিক্ৰিয়া। বিপ্লৱ শৰ্মা প্ৰতিবেদনত ধূলিৰ চামনি, মন্ত্ৰীৰ অসাৰ উক্তি। এই ধৰণৰ বাতৰি প্ৰকাশ কৰা হৈছে আমাৰ অসম বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত। আৰু শেষত হাতত তুলি ল'ব বিচাৰিছোঁ নিয়মীয়া বাৰ্তা বাতৰি কাকতখন। নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে দুষ্প্ৰাপ্য হলৌ বান্দৰৰ আৱাসত চলিব তেলৰ অন্বেষণ, হুলক গিবনৰ বিচৰণভূমি ধ্বংসৰ হঠকাৰী সিদ্ধান্ত, হুলুংপাৰাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ গাতে লাগি থকা ডিচৈ সংৰক্ষিত বনাঞ্চলৰ বক্ষ বিদাৰিব বেদান্তৰ, কেয়াৰ্ন অইল এণ্ড গেছে, তৈলখাট খননৰ বাবে কেন্দ্ৰক যোৰহাটৰ 4.4998 হেক্টৰ বনভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। তেলৰ অন্বেষণ চলোৱাৰ বাবে এখন বনাঞ্চলত যি খনন চলাব এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। দিদি অসমক ধমকি দিবলৈ আপুনি সাহস ক'ত পালে, আমাক ৰঙা চকু নেদেখুৱাব। মমতা বেনাৰ্জীৰ হুমকিক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ গৰ্জন, আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতত জুই লগাবলৈ চেষ্টা নকৰে। মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যদিহে পশ্চিমবংগত জুই লগাবলৈ চেষ্টা কৰে তেনেহ'লে দিল্লীতো জুই জ্বলিব, উত্তৰ পূৰ্বাঞ্চলতো জুই জ্বলিব বুলি মন্তব্য কৰিছিল। আৰু সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী। আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। এপ্ৰিলত শ্বেতপত্ৰ প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ 28,000 ভোটকেন্দ্ৰৰ 19,000 জনগাঁথনিৰ পৰিৱৰ্তন, মোক আক্ৰমণ কৰাসকলে নিজৰ জাতিটোক ধ্বংস কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰা হৈছে। বন্ধ ৰখা 9,35,682টা আধাৰ কাৰ্ড মুকলিৰ নিৰ্দেশ, অমিত শ্বাহক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। NRCৰ লগত এইসকল লোকৰ আধাৰ বুকৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে। চৰম আৰ্থিক সংকটত এণ্ড্ৰিউ ইউলেৰ অসমত থকা 10খন চাহ বাগিচা, কেন্দ্ৰলৈ মুখ্য সচিবৰ পত্ৰত সম্পত্তি বিক্ৰীৰ পৰামৰ্শ। কেইবাখনো চাহ বাগিচা বিক্ৰী কৰা হ'ব। আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। নগাঁও মীনপালক সংস্থাৰ সম্পাদক জহিৰুলক আটক আৰক্ষীৰ, মাছ সৰবৰাহ বন্ধ কৰি উজনিৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ, মিয়া মৎস্য বেপাৰীক বেহাত বাধা দিয়া নগাঁও লাচিত খানাৰ 2 নেতা আৰক্ষীৰ জালত, বজাৰৰ পৰা উভতাই পঠালে মাছ ভৰ্তি বাহন, খুচুৰা বিক্ৰেতাক মিয়া মুছলমানৰ মাছ কিনি মাছৰ বেপাৰ নকৰিবলৈ আহ্বান। এই ধৰণৰ বিতৰ্ক এতিয়াও অব্যাহত আছে। প্ৰথমবাৰলৈ চালানীৰ সলনি থলুৱা মাছেৰে ভৰিল শিৱসাগৰ, লাচিত সেনাৰ ৰঙা চকুত বন্ধ মিয়াৰ মাছ সৰবৰাহ, ৰংঘৰৰ চহৰত অসমীয়া ভাষাত হ'ব লাগিব নামফলক, নিৰ্দেশ পৌৰসভাৰ। প্ৰতিবাদকাৰী মহিলাৰ গালত আৰক্ষীৰ চৰ, শতাধিক প্ৰতিবাদকাৰীক আটক, জনতা ভৱনৰ সন্মুখত শিলশাকুৰ উচ্ছেদিতৰ প্ৰতিবাদ, দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন, সহকাৰী আৰক্ষী আয়ুক্তৰ তদন্ত ঘোষণা, চচলত দ্বিতীয় দিনাও গৃহৰক্ষী জোৱানৰ উত্তাল প্ৰতিবাদ। শিলশাকুৰ উচ্ছেদিতসকলে যি প্ৰতিবাদ কৰিছে তাত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনে। আৰু এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মুখ্য বাতৰিসমূহ। এনেধৰণৰ বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ। ধন্যবাদ।